ছাত্ৰ ছাত্ৰীসকল আজি আমি স্থিতি বিদ্যুতৰ গাউছৰ সূত্ৰটো আলোচনা কৰোঁ। গাউছৰ সূত্ৰ গাউছ ল এই গাউছৰ সূত্ৰটো স্থিতি বিজ্ঞানৰ এটা অতি গুৰুত্বপূৰ্ণ সূত্ৰ। পিছলৈ আমি পাম যে মেক্সৱেলে বিদ্যুৎ আৰু চুম্বক ক্ষেত্ৰক সাঙুৰি চাৰিটা বিখ্যাত সমীকৰণ নিৰ্ণয় কৰিছিলে আৰু সেই সমীকৰণ চাৰিটাৰ প্ৰথমটোৱে হৈছে গাউছৰ সূত্ৰ। ইতিমধ্যে আমি বৈদ্যুতিক ফ্লাক্সৰ বিষয়ে আলোচনা কৰি আহিছোঁ। বৈদ্যুতিক ফ্লাক্স কি আমি গম পাইছোঁ। এই ফ্লাক্সৰ এটা সৰল ব্যৱহাৰিক উদাহৰণ আমি এতিয়া দিব খুজিছোঁ। সেই উদাহৰণ হিচাপে এই আৰ ব্যাসাৰ্ধৰ এটা গোলক, আৰ ব্যাসাৰ্ধৰ এটা গোলকৰ মাজেদি যোৱা এই আৰ ব্যাসাৰ্ধৰ এটা গোলক, এইটো বৃত্ত নহয় কিন্তু এইটো গোলক এটা, এই গোলকটোৰ আৰ ব্যাসাৰ্ধৰ গোলকটোৰ মাজেৰে যোৱা মুঠ ফ্লাক্স কিমান সেইটো আমি নিৰ্ণয় কৰিম। এতিয়া সেইটোকে কৰিবৰ কাৰণে আমি কি কৰিছোঁ, এই গোলকটোৰ কেন্দ্ৰত এটা আমি ধনাত্মক আধান কিউ ৰাখিছোঁ। অৰ্থাৎ গোলকটোৱে এই ধনাত্মক আধান কিউ আবদ্ধ কৰি ৰাখিছে। এতিয়া এই গোলকটোৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স কিমান সেইটো নিৰ্ণয় কৰিবৰ কাৰণে আমি কি কৰিছোঁ, এই গোলকটোক এনেকুৱা সৰু সৰু কিছুমান খণ্ডত ভাগ কৰি ল'ম। আৰু তেনেকুৱা এটা খণ্ডৰ কালি ডিএছ, তেনেকুৱা এটা খণ্ড হৈছে ডিএছ হৈছে। আৰু এই ডিএছ কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স হ'ব এই ডিএছ কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স, ডিএছ কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা এই কালিখণ্ডটো যিহেতু নিচেই সৰু, গতিকে এই কালিখণ্ডটো যিহেতু নিচেই সৰু, গতিকে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্সটো তেনেই সৰু হ'ব। গতিকে সেই ফ্লাক্স ডেল ফাই ইকুৱেল টু আমি আগতে পাইছোঁ ই ডট ডেল এছ। ইৰ মানটো আমি জানো, কিউ বাই কিউ আপন 4 পাই এপসাইলন নট আৰ স্কুৱেৰ r cap dot del s এইটো আমি সমীকৰণ ইকুৱেশ্যন নম্বৰ 1 দি এইটো এই সৰু কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স হ'ল ইমান। ইয়াত কিউ আধানৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ বাবে আমি কুলম্বৰ সূত্ৰটো ব্যৱহাৰ কৰিছোঁ। এইটো কুলম্বৰ সূত্ৰ ব্যৱহাৰ কৰিছোঁ। কেন্দ্ৰৰ পৰা কালিখণ্ডলৈ যোৱা ব্যাসাৰ্ধ ভেক্টৰৰ দিশত এই আৰ কেপটো হৈছে এই কেন্দ্ৰৰ পৰা এই কালিখণ্ডলৈ যোৱা ব্যাসাৰ্ধ ভেক্টৰৰ একক ভেক্টৰ। এই আৰ কেপটো হৈছে এই কেন্দ্ৰৰ পৰা এই কালিখণ্ডলৈ যোৱা ব্যাসাৰ্ধ ভেক্টৰৰ একক ভেক্টৰ। এইটো একক ভেক্টৰ। এতিয়া যিহেতু গোলকৰ প্ৰতিটো বিন্দুতে বিবেচনা কৰা অভিলম্ব সেই বিন্দুত ব্যাসাৰ্ধ ভেক্টৰৰ দিশতেই থাকে, গতিকে কালিখণ্ড আৰু ডেল্টা এছৰ দিশ একেটাই হ'ব। কালিখণ্ড ডেল্টা এছৰ আৰু এই একক ভেক্টৰৰ দিশ একেটাই হ'ব। অৰ্থাৎ কালিখণ্ডৰ দিশটো আমি কেনেকৈ উলিয়াম, কালিখণ্ডৰ দিশ হৈছে ইয়াৰ এই কালিখণ্ডত টনা অভিলম্ব। এই কালিখণ্ডত যদি অভিলম্ব টানো সেই অভিলম্ব দিশ এই দিশত হ'ব। গতিকে এই ব্যাসাৰ্ধ যিহেতু ব্যাসাৰ্ধবোৰো এই যি বিন্দুতে টানো কি হ'ব, ইয়াৰ অভিলম্ব হ'ব আৰু সেই অভিলম্ব এই একক ভেক্টৰৰ দিশতেই হ'ব। অৰ্থাৎ
ডেল্টা এছ কালিখণ্ড ডেল্টা এছ আৰু কালিখণ্ড ডেল্টা এছ আৰু একক ভেক্টৰৰ দিশ একেই গতিকে সেই কাৰণে আমি কি লিখিব পাৰিম এই অৰ্থাৎ r cap delta s equal to কিমান হ'ব delta s হ'ব কিয়নো এই r cap ৰ মান 1 এটো delta s গতিকে এই দুটা হ'ব cos theta so 1 into cos theta so এটো হ'ব delta s cos 0 গতিকে এই del phi equal to আমি লিখিব পাৰিম q upon 4 pi epsilon naught r square delta s so this is equation number 2 গতিকে এইটো equation number 2 হল এতিয়া এনেকুৱা ভিন কালিখণ্ডৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স সমূহ যোগ কৰিলে গোলকৰ মাজেদি পাৰ হৈ যোৱা এনেকুৱা ভিন কালিখণ্ড গুটেই গোলকটোতে এনেকুৱা কালিখণ্ডবোৰ লৈ আমি কি কৰিম এই প্ৰত্যেকটো খণ্ডৰ কাৰণে ফ্লাক্স নিৰ্ণয় কৰিম আৰু সেই গুটেই ফ্লাক্সবোৰ যোগ কৰিলে এই গোলকটোৰ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স পোৱা যাব গতিকে মুঠ ফ্লাক্স phi equal to all del s সকলোবোৰ del s ৰ যোগফল হ'ব q upon 4 pi epsilon naught r square del s এটো হল যেহেতু আধানটোৰ পৰা গোলকৰ প্ৰতিটো কালিখণ্ড r দূৰত্বত অৱস্থিত অৰ্থাৎ একেই দূৰত্ব একেই এই কালিখণ্ডটো ইয়াত আছে ইয়াৰ যি দূৰত্ব r এইখিনিত থাকিলেও হ'ব একেই গোলকটোৰ পৃষ্ঠৰ প্ৰতিটো অৱস্থানতে এই দূৰত্বটো সমান হ'ব গতিকে q upon 4 pi epsilon naught r square into all del s ইমান আমি লিখিব পাৰোঁ গতিকে আমি দেখিলো s equal to 4 pi r square so this will go so it will থাকিব 4 pi epsilon naught 4 pi epsilon naught so এইটোৱে আগতে আমি দেখিলো যে এই সমীকৰণটো এইটো phi equal to q upon epsilon naught এইটো হৈছে স্থিতিবিদ্যুতৰ এটা সাধাৰণ ফলাফল আৰু ইয়াকে গাউছৰ সূত্ৰৰ গাণিতিক ৰূপ বুলি কোৱা হয় কিন্তু এই গাউছৰ সূত্ৰৰ গাণিতিক ৰূপ এইটো পালো কিন্তু আমি গাউছৰ সূত্ৰটো উল্লেখ কৰা নাই গাউছৰ সূত্ৰৰ উক্তিটো উল্লেখ কৰা নাই এটা আমি গাউছৰ সূত্ৰৰ উক্তিটো উল্লেখ কৰিম যে আবদ্ধ পৃষ্ঠৰ মাজেদি পাৰ হৈ যোৱা বৈদ্যুতিক ফ্লাক্স পৃষ্ঠই আগুৰি ৰখা আধানৰ 1 upon epsilon গুণ ইমান হ'ব গতিকে সেইটো আমি যদি ইয়াত লিখি দিওঁ সেইটো হ'ব যদি আমি লিখো এইটোৱে হৈছে গাউছৰ সূত্ৰৰ উক্তি হৈছে এইটো এটা ইয়াত হৈছে s পৃষ্ঠখনে আগুৰি ৰখা আধান আছিল q গতিকে s পৃষ্ঠই আগুৰি ৰখা আধান আছিল q আধানক s পৃষ্ঠই আবদ্ধ কৰি ৰাখিছিল গতিকে s পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স হৈছে phi এতিয়া আমি এই সূত্ৰটোৰ পৰা দেখিলো যে গাউছৰ সূত্ৰৰ পৰা দেখিলো যদি আবদ্ধ পৃষ্ঠৰ কোনো আধান আগুৰি নাৰাখে তেতিয়া হলে পৃষ্ঠৰ মাজেৰে পাৰ হোৱা ফ্লাক্স শূন্য হ'ব গতিকে সেই কথাটো আমি চাব পাৰো সেই কথাটো আমি প্ৰমাণ কৰিবৰ কাৰণে আমি এটা সুমাকৃতিৰ
এটা সিলিন্ডাৰ এটা লওঁ গাউছৰ সূত্ৰৰ পৰা আমি দেখিলো যে phi equal to q upon epsilon naught অৰ্থাৎ যদি এখন পৃষ্ঠই আধান আবৰি ৰাখে q আধান আবৰি ৰাখে তেতিয়াহ'লে পৃষ্ঠৰ মাজেৰে যোৱা ফ্লাক্সৰ পৰিমাণ হয় ইমান তাৰ মানে যদি এই q 0 হয় q equal to 0 হয় তেতিয়া ফ্লাক্স equal to 0 অৰ্থাৎ পৃষ্ঠখনে যদি আধান আবৰি নাৰাখে তেতিয়াহ'লে কি হ'ব তাৰ মাজেৰে যোৱা ফ্লাক্স শূন্য হ'ব সেই কথাটোকে আমি প্ৰমাণ কৰিবৰ কাৰণে আমি কি কৰোঁ এটা সিলিন্ডাৰ এনেকুৱা এটা সিলিন্ডাৰ লৈছো এটা আমি সিলিন্ডাৰ এটা লৈছো এই সিলিন্ডাৰ এটা লৈছো আৰু ইয়াত আমি কি কৰিছো যে এই বিদ্যুৎ ক্ষেত্ৰখন এই ক্ষেত্ৰত এই বিদ্যুৎ ক্ষেত্ৰখন সুষম এখন বিদ্যুৎ ক্ষেত্ৰ আৰু এই ইয়াত আমাৰ তিনিখন এই সিলিন্ডাৰটোৰ তিনিখন পৃষ্ঠ আছে এই দুখন সমান্তৰাল পৃষ্ঠ 1 আৰু 2 নম্বৰ আৰু এইখন হৈছে বক্ৰ পৃষ্ঠ এইটোৱে যেনিবা সিলিন্ডাৰ এইখন এখন পৃষ্ঠ এইখন এখন পৃষ্ঠ আৰু এইখন এখন পৃষ্ঠ এই দুখন সমান্তৰাল পৃষ্ঠ আৰু এইখন হৈছে এখন বক্ৰ পৃষ্ঠ এই তিনিখন পৃষ্ঠ আমি কল্পনা কৰি লৈছো এতিয়া এই সুমাকৃতিৰ আবদ্ধ পৃষ্ঠখনৰ অক্ষৰ সমান্তৰালকৈ এই সুষম বিদ্যুৎ ক্ষেত্ৰ ই আমি লৈছো এতিয়া পৃষ্ঠখনৰ মাজেৰে এই পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স হ'ব এই তিনিখন পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স হ'ব phi equal to phi 1 plus phi 2 plus phi 3 তিনিখন মাজেৰে এতিয়া phi 1 আৰু phi 2 হৈছে 1 নম্বৰ আৰু 2 নম্বৰ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স phi 1 হৈছে ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স আৰু phi 2 হৈছে এইখন পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স 3 নম্বৰ পৃষ্ঠৰ এতিয়া এই 3 নম্বৰ পৃষ্ঠৰ এইখন পৃষ্ঠৰ প্ৰতিটো বিন্দুতে আমি যদি অভিলম্ব কল্পনা কৰো সেই অভিলম্ব বিদ্যুৎ ক্ষেত্ৰৰ লম্ব হৈ থাকিব অৰ্থাৎ এইটো যদি সিলিন্ডাৰ হয় এইখন বক্ৰ পৃষ্ঠ হ'ব ইয়াত যদি আমি প্ৰতিটো বিন্দুতে যিকোনো বিন্দুতে আমি এই ধৰণে কল্পনা কৰো অভিলম্ব সেই অভিলম্ববোৰ কি হ'ব এই বিদ্যুৎ ক্ষেত্ৰৰ লম্ব হ'ব গতিকে সেই ক্ষেত্ৰত আমি কি পাম phi equal to phi 3 equal to কিমান হ'ব সেই ক্ষেত্ৰত phi 3 equal to 0 phi 3 equal to 0 হ'ব কি কাৰণে পাইছিলো e dot s equal to e s cos theta আছে এই ক্ষেত্ৰত থিটা তো 90 ডিগ্ৰী হ'ব গতিকে phi equal to এইটো আছে গতিকে 90 হলে cos 90 0 হ'ব গতিকে ইটো 0 হ'ব অৰ্থাৎ 3 নম্বৰ পৃষ্ঠখনৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স শূন্য হ'ব আনহাতে 1 নম্বৰ আকৌ 2 নম্বৰ পৃষ্ঠত বিবেচনা কৰা ইয়াত অভিলম্ব আমি বিবেচনা কৰিলে এই দিশত হ'ব অৰ্থাৎ বিদ্যুৎ ক্ষেত্ৰৰ একে দিশত হ'ব আনহাতে ইয়াত বিবেচনা কৰিলে ইয়াৰ এই বিদ্যুৎ ক্ষেত্ৰৰ উল্টা দিশত হ'ব গতিকে আমি দেখিম যে phi 1 equal to minus phi 2 গতিকে এনেকুৱা হ'ব অৰ্থাৎ 0 হ'ব phi 1 plus phi 2 equal to 0 হ'ব বা গতিকে আমি এনেকৈ লিখিব পাৰো যে phi 1 equal to minus es1 phi 2 equal to es2 phi 2 equal to es2 যেহেতু s1 equal to s2 equal to s গতিকে এই মুঠ ফ্লাক্স হ'ব এই সিলিন্ডাৰটোৰ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা মুঠ ফ্লাক্স হ'ব minus es plus es plus 0 equal to 0 গতিকে মুঠ ফ্লাক্স আমি শূন্য পাম এই ইয়াৰ পৰা আমি দেখিলো যে
গাউছৰ সূত্ৰৰ মতে আশা কৰা মতে আমি ফলাফলটো পালোঁ অৰ্থাৎ গাউছৰ সূত্ৰত কৈছিলে যে কোনো পৃষ্ঠই যদি আধান আবদ্ধ কৰি ৰাখে তেতিয়াহ'লে তাৰ মাজেৰে পাৰ হৈ পৃষ্ঠৰ মাজেৰে পাৰ হৈ যোৱা ফ্লাক্স হ'ব সেই আধানৰ 1/এপসাইলন গুণ হ'ব গতিকে এই ক্ষেত্ৰত যেহেতু ইয়াৰ মাজত কোনো আধান নাই গতিকে ফ্লাক্সৰ মান শূন্য হ'ব ফ্লাক্সৰ মান শূন্য হ'ব গতিকে সেইটো আমি গাউছৰ সূত্ৰটোৰ প্ৰমাণ হিচাপে পালোঁ গাউছৰ সূত্ৰটোৰ এটা গুৰুত্বপূৰ্ণ তাৎপৰ্য হ'ল আমি এই যে প্ৰথম যিটো বিবেচনা কৰিছিলোঁ সেইটো কেৱল এটা সৰল উদাহৰণহে আছিলে কিন্তু এই কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য হয় সেই ক্ষেত্ৰত আমি কেৱল এটা স্ফেৰিকেল এটা স্ফিয়াৰ এটা লৈছিলোঁ গোলক এটা লৈছিলোঁ কিন্তু এই আকাৰ অথবা ৰূপ যেনেকুৱাই নহওক সকলো আবদ্ধ পৃষ্ঠৰ বাবে গাউছৰ সূত্ৰটো মানে সত্য হ'ব এই গাউছৰ যিটো সমীকৰণ আমি পালোঁ এই সমীকৰণটোৰ গুৰুত্বপূৰ্ণ তাৎপৰ্য হ'ল যে আমি ওপৰত যিকেইটা উদাহৰণ লৈছোঁ এটা স্ফিয়াৰ এটা আৰু এটা চিলিণ্ডাৰ লৈছিলোঁ সেই দুটাতে নহয় এই সকলোতে এই সাধাৰণ সূত্ৰটো এইটো প্ৰযোজ্য হয় সাধাৰণভাৱে আৰু এই সূত্ৰ সম্পৰ্কত আমি কেইটামান গুৰুত্বপূৰ্ণ দিশ উল্লেখ কৰিব বিচাৰিছোঁ এক নম্বৰ কথাটো হৈছে আকাৰ অথবা ৰূপ যেনেকুৱাই নহওক কিয় যিকোনো পৃষ্ঠৰ বাবে গাউছৰ সূত্ৰটো সত্য দুই নম্বৰ কথাটো হ'ল এই সমীকৰণত প্ৰকাশিত গাউছৰ সূত্ৰৰ সোঁফালৰ ৰাশিৰ এই কিউটোৱে কি কৰিছে যে পৃষ্ঠখনে আগুৰি থকা সকলোবোৰ আধানৰ যোগফল বুজাইছে অৰ্থাৎ পৃষ্ঠখনৰ ভিতৰৰ যিকোনো অৱস্থানত আধানবোৰ থাকিব পাৰে অৰ্থাৎ তাৰমানে q = summation qi অৰ্থাৎ এই পৃষ্ঠখনত এই ধৰণে আধানবোৰ থাকিব পাৰে q1 q2 q3 এই ধৰণে থাকিব এই গোটেইবোৰৰ যোগফলটোকে আমি q বুলি ধৰিছোঁ সেইটো হৈছে দুই নম্বৰ কথা তিনি নম্বৰ কথাটো হৈছে যে কোনো ক্ষেত্ৰত পৃষ্ঠখন এনেদৰে বিবেচিত হ'ব পাৰে যে কিছু সংখ্যক আধান পৃষ্ঠৰ ভিতৰত আৰু কিছু সংখ্যক বাহিৰত আছে সেই ক্ষেত্ৰত বৈদ্যুতিক ক্ষেত্ৰখন পৃষ্ঠখনৰ ভিতৰ আৰু বাহিৰত থকা সকলোবোৰ আধানৰ বাবে উদ্ভৱ হোৱা বিদ্যুৎ ক্ষেত্ৰখন সকলোবোৰ আধানৰ বাবে উদ্ভৱ হোৱা গাউছৰ সূত্ৰৰ সোঁফালে থকা কিউপত কিন্তু ইয়াৰ বাহিৰতো এনেকৈ আধান থাকিব পাৰে এই ধৰণে বাহিৰতো আধান থাকিব পাৰে ইয়াৰ ভিতৰতো আধান আছে বাহিৰতো আধান আছে ভিতৰতো আছে আধান বাহিৰতো আধান আছে কিন্তু বৈদ্যুতিক ক্ষেত্ৰখন এই ভিতৰ আৰু বাহিৰৰ দুইবিলাক আধানৰ বাবেই হ'ব কিন্তু গাউছৰ সূত্ৰৰ এই যে এইটো কিউটো সোঁফালে থকা ৰাশি কিউপটোৱে কিন্তু এই এছ পৃষ্ঠখনৰ ভিতৰত থকা এই আধানবোৰ ভিতৰত থকা আধানৰ মুঠ আধানকে নিৰ্দেশ কৰিব এই বাহিৰৰ আধানবোৰ ইয়াত নাহে সেইটো হৈছে ৩ নম্বৰ কথা তে গাউছৰ সূত্ৰ ব্যৱহাৰৰ সময়ত আমি বিবেচনা কৰা এই পৃষ্ঠখনক আমি গাউছীয় পৃষ্ঠ বুলি কৈছিলোঁ এই পৃষ্ঠখনক আমি গাউছীয় পৃষ্ঠ বুলি কৈছিলোঁ গাউছীয় পৃষ্ঠ বা গছিয়ান সাৰফেস এতিয়া যিকোনো এখন গছিয়ান পৃষ্ঠ বিবেচনা কৰি গাউছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰি অৱশ্যে কিন্তু সেইখিনিতো এটা কথা আছে যে কোনো গুট আধানৰ মাজেৰে যাতে গছিয়ান পৃষ্ঠখন পাৰ হৈ নাযায় সেইটোৰ বাবে সাৱধান হ'ব লাগিব কিয়নো গুট আধানৰ দ্বাৰা গঠিত কোনো এটা নিকাৰ বৈদ্যুতিক ক্ষেত্ৰখন আধান এটাৰ অৱস্থানৰ ওপৰত উপযুক্তভাৱে সূত্ৰায়িত কৰিব পৰা নাযায় কাৰণটো হৈছে কি যে আধানটোৰ যিমান ওচৰলৈ আমি যাওঁ সিমানেই বিদ্যুৎ ক্ষেত্ৰখন সীমাহীনভাৱে বৃদ্ধি পাই যায় কিন্তু অবিচ্ছিন্ন আধান বিতৰণৰ মাজেৰে কিন্তু গছিয়ান পৃষ্ঠ বিবেচনা কৰিব পৰা যায় ৩ নম্বৰ কথাটো হৈছে এইটো গছিয়ান পৃষ্ঠটো ডিসক্ৰিট আধানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰি
কণ্টিনিউয়াছ সাধাৰণৰ ক্ষেত্ৰতে বিবেচনা কৰিব পৰা যায় 5 নম্বৰ কথাটো হৈছে নিকায়টোৰ যদি সমমিতি থাকে বৈদ্যুতিক ক্ষেত্ৰ গণনাৰ উপায় সহজ উপায় উদ্ভাৱনৰ ক্ষেত্ৰত গাউছৰ সূত্ৰটো খুবেই ব্যৱহাৰযোগ্য হয় উপযুক্ত গছিয়ান পৃষ্ঠ নিৰ্বাচনৰ জৰিয়তে ই সুবিধাজনক হৈ পৰে আৰু শেষত 6 নম্বৰটো হৈছে যে কুলম্বৰ সূত্ৰত থকা দূৰত্বৰ বৰ্গৰ ব্যস্ত অনুপাতিক সূত্ৰৰ সম্পৰ্কৰ ওপৰত গাউছৰ সূত্ৰটো প্ৰতিষ্ঠিত গতিকে গাউছৰ সূত্ৰ ভংগৰ যিকোনো অৱস্থায় দূৰত্বৰ বৰ্গৰ ব্যস্ত অনুপাতিক সম্পৰ্কৰ পৰা আঁতৰি যোৱাটো বুজাব গতিকে এইকেইটা হৈছে গাউছৰ সূত্ৰৰ গুৰুত্বপূৰ্ণ